Yes, so আমি last classত আমি কৌটিল্যৰ বিষয়ে আলোচনা কৰি আছো ন আমি already ইয়াৰ ওপৰত চাগে 3টা মান ক্লাস কৰিলো so আমি we have introduced Kautilya, his birth, his history no কৰ পৰা আহিছিলে তেওঁ কোন আছিলে so এখিনি কথা মই স্লাইডতে তোমালোকক দেখাইছো আৰু এবাৰ প্ৰেজেন্ট কৰি দিছো just give me a minute আমি কৌটিল্যৰ বিষয়ে ইয়াতে আমি দেখিছিলো ন তেওঁ বিভিন্ন ধৰণৰ নামেৰে জনা যায় চাণক্য বিষ্ণুগুপ্ত সো তেওঁৰ হিষ্ট্ৰী বিষয়ে আমি খুব স্পষ্ট তেনেকে ক্লিয়াৰ কাট হিষ্ট্ৰী নাই যেহেতু আগৰ দিনত প্ৰিন্টিংৰ কোনো ব্যৱস্থা নাছিল ন যে এই অৰ্থশাস্ত্ৰখন আসলত তেওঁ লিখা নে বেলেগে লিখি দিয়া বিভিন্ন সময়ত লিখা হয় সেইকাৰণে তাৰ এটা নিৰ্দিষ্ট ডেটও নাই প্ৰায় 2nd century BC মানে খ্ৰীষ্টপূৰ্ব যেটো বুলি কওঁ ন ক্ৰাইষ্টৰ আগৰ পৰা আৰু 3rd century AD লৈকে লিখা বুলি বহুত স্কলাৰ বলে ধাৰণা কৰিছে সো এনিৱেজ আমি আগবাঢ়িব লাগিব আৰু ইতিমধ্যে আমি অৰ্থশাস্ত্ৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলো যে অৰ্থশাস্ত্ৰৰ মিনিং একচুয়ালি কি হয় অৰ্থশাস্ত্ৰ বুলি ক'লে আমি সায়েন্স অফ ইকোনমি মানে অৰ্থ মানে ওয়েলথ so wealth science of wealth বুলি বুজায় যদিও এই পাৰ্টিকুলাৰ কিতাপখনত মানে যিখন কৌটিল্যৰ অৰ্থশাস্ত্ৰ তাত কিন্তু ৰাজনীতি সংস্কৃতি সমাজ বিষয়ে বিভিন্ন ধৰণৰ আলোচনা আছে so আমি অকল অৰ্থনীতিত সীমাবদ্ধ কৰিলে নহব it is not just about economy and finance there is a lot of theories on war diplomacy spies appointment minister appointment no ৰজা কেনেকুৱা হ'ব লাগে system of education medicine husbandry so বিভিন্ন ধৰণৰ actually includes a broad spectrum of subject no বিভিন্ন ধৰণৰ টপিকৰ কথা আলোচনা কৰা হৈছে so এখিনি আমি ইয়াৰ হিষ্ট্ৰী বিষয়ে আমি আলোচনা কৰিছিলো মানে অৰ্থশাস্ত্ৰ কেনেকৈ ডিসকভাৰ হ'ল বহুত হাজাৰ বছৰ ইয়াৰ কোনো গৱেষণা হোৱা নাছিল ইয়াৰ ওপৰত মাজত হেৰাই গৈছিল তাৰ পিছত যেতিয়া ব্ৰিটিছসকল আহিলে হঠাৎ এদিন মিউজিয়ামত আমাৰ মাইসৰ লাইব্ৰেৰীত কোনোবা এজনে দান কৰিছিল এখন কিতাপৰ প্ৰতিলিপি যিখন অৰিজিনেল নহয় একচুয়ালি অলৰেডি ট্ৰান্সলেটেড ভাৰ্চন আছিল তাৰ পিছত ইংলিছলৈ বা বিভিন্ন দেশৰ ভাষালৈ ট্ৰান্সলেট কৰা হ'ল সো ইতিমধ্যে আমি এই বিষয়ে কিছু আলোচনা কৰিছিলো সো আজি আমি ফাস্ট ফৰৱাৰ্ড অলপ মুভ কৰো সো আজি আমি অৰ্থশাস্ত্ৰৰ ভিতৰলৈ সোমাই যাম একচুয়ালি মই লাষ্ট ক্লাছত এইখিনি কথা আলোচনা কৰিছিলো যে বিভিন্ন ধৰণৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ তেওঁ আমি 10টা মান ইয়াত পইণ্টস দিয়া হৈছে আপোনালোকে যদি স্ক্ৰিনখনত দেখিছা features of Kautilya's state in অৰ্থশাস্ত্ৰ মানে অৰ্থশাস্ত্ৰ যিখন ৰাজ্যৰ কথা কোৱা হৈছে বা ৰজাৰ যেটো ধাৰণা দিয়া হৈছে কৌটিল্যই এই তাৰ বিষয়ে কিছুমান আমাৰ বৈশিষ্ট্য আছে ন ফিচাৰ্স আছে প্ৰথমটো আছিল সপ্তাংগা থিওৰি হেতু বহুত প্ৰশ্ন আহি থাকে what do you mean by সপ্তাংগা থিওৰি এক্সপ্লেইন কৰা সপ্তাংগা মানে হ'ল 7 এলিমেন্টস সো according to কৌটিল্য ৰজাক কিছুমান খুব প্ৰয়োজনীয় বস্তু লাগিব ভাল ৰজা হ'বলৈ বা ভাল ৰাজ্য there are certain fundamental feature no কিছুমান একদম নিৰ্দিষ্ট বস্তু কিছুমান লাগে যেটো ইয়াত কোৱা হৈছে there are 7 elements স্বামী মানে ৰজা আমাত্য জনপদ দুৰ্গ কোষাগাৰ বলা আৰু সুহিদ্ৰা মানে ফ্ৰেন্ড সো এইখিনি কথা মই লাষ্ট ক্লাছতে বুজাইছিলো মই আজি ইমান ডিটেইলছত নাযাওঁ সো দ্বিতীয়তে কোৱা হৈছে যে কৌটিল্য বেছিকৈ এমফাসিছ দিছিলে বেছি জোৰ দিছিলে স্ট্ৰেছ অন কালেক্টিভ পাৱাৰ মানে অকল ৰজাই নিজৰ হাতত ক্ষমতা ললে নহব হেতু অৱশ্যে হয় যে ৰজাই একমাত্ৰ মানে ক্ষমতা কেন্দ্ৰ হ'ব কিন্তু যদিও তেওঁ বিভিন্ন মানুহৰ লগত হলাই আলোচনা কৰা উচিত বা এটা কালেক্টিভ ৰেসপন্সিবিলিটি ৰখাটো উচিত বুলি ভাবিছিলে বা মানে সামূহিক শক্তিৰ ওপৰত ভৰসা বুলি কোৱা হয় আৰু 3 নম্বৰত কোৱা হৈছে এটো ৰাজতান্ত্ৰিক চৰকাৰ ব্যৱস্থা হ'ব ন মনাৰ্কিয়েল সিস্টেম অফ গভৰ্নমেন্ট কোনো ডেমোক্ৰেসি বা কনস্টিটিউশনাল মনাৰ্কিও নহয় একেবাৰে মনাৰ্কি হ'ব ৰজাৰ পুত্ৰহে ৰজা হ'বলৈ যোগ্য বা এই মানে ৰজা সুবিধাটো আগতে পাব লাগে তেনেকুৱা ধৰণৰ এটা মনাৰ্কিয়েল সিস্টেমতে পোষকতা কৰিছিল আৰু ফৰ্থত কোৱা হৈছে সিস্টেম অফ এডুকেশন না সো অৰ্থশাস্ত্ৰত কি ধৰণৰ শিক্ষা হ'ব কোনে কি শিক্ষা পাব কোন জাতি মানুহে ন তেতে জাতি প্ৰথা আছিল সো ব্ৰাহ্মণৰ শিক্ষা কেনেকৈ হ'ব ক্ষত্ৰিয় শূদ্ৰ বৈশ্য সকলো শিক্ষাৰ বিষয়ে কিন্তু ডিটেইলছত আলোচনা কৰা হৈছে আৰু তাৰ 5 নম্বৰত কোৱা হৈছে যে ওয়েলফেয়াৰ ষ্টেট মানে কল্যাণকামী ৰাষ্ট্ৰ এটা ধাৰণা ইয়াত আমি দেখিবলৈ পাওঁ যেটো প্ৰজাহিতকাৰী ৰাষ্ট্ৰ আছিল ন কৌটিল্য মতে ৰাষ্ট্ৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে জনসাধাৰণক জীৱন আৰু সম্পত্তি নিৰাপত্তা প্ৰদান কৰা মানে সিকিউৰিটি অফ লাইফ এণ্ড প্ৰপাৰ্টি হেয়াৰ আৰু ৰজাৰ প্ৰধান ধৰ্ম হৈছে প্ৰজাৰ হিতৰ বাবে চিন্তা কৰা সো ৰজা প্ৰজাৰ হিত সাধাৰণৰ মাজেৰে ৰজাই নিজ কল্যাণৰ কথা চিন্তা কৰিব লাগিব সো তেনেকুৱা ধৰণৰ এটা ধাৰণা তেওঁ অৰ্থশাস্ত্ৰত দিবলৈ চেষ্টা কৰিছিল আৰু 6 নম্বৰত কোৱা হৈছে দণ্ডনীতি মানে আমি জানো ন পানিশমেন্টৰ যেটো ধাৰণা সো ৰাজদণ্ডধাৰী ৰজাই
শাসনৰ বাবে সকলো সময়তে দণ্ড উদ্ধত ৰাখিব লাগিব সো তেওঁ মতে যে ৰজা ঢিলা হ'ব নোৱাৰে ন ৰজাই যদি চান্স দিয়ে মানুহক মানুহে সুবিধাটো ল'ব সো উচিত দণ্ড দিব লাগিব যেনেকুৱা ধৰণৰ অপৰাধ তেনেকুৱা একচুয়ালি দণ্ড হ'ব লাগে আৰু খুব দৃষ্টান্তমূলক মানে এইটো পাব্লিক ভিউত হ'ব লাগিব ন যাতে মানুহে ভয় কৰে ৰজাক সো সেইটো কিন্তু খুব তেওঁ জোৰ দিছিলে আৰু তাৰ পিছত কোৱা হৈছিল ইন্টিগ্ৰেটেড এক্সিকিউটিভ সংহত কাৰ্যপালিকা ন কটিলৰ মতে ৰজাৰ প্ৰশাসনিক কাৰ্যত সহায় কৰিবৰ বাবে আমাত্য আৰু অন্যান্য উচ্চপদস্থ বিষয়া মানে থাকিব লাগিব ন আমাত্য মানে মিনিষ্টাৰ কোৱা হৈছে যিবিলাক চিফ মিনিষ্টাৰ্ছ আৰু সো তেওঁৰ প্ৰয়োজন আছে বুলি তেওঁ ভাবিছিলে কটিলৰে সো এই সকল কৰ্মচাৰীৰ উপৰি সৰু সুৰা কামৰ লগত জড়িত বিষয়াবৰ্গ সামৰিক বিষয়া কূটনীতিবিদ আৰু বিভিন্ন দূত সচিব হিচাপৰক্ষক মানে কাৰিকৰী লোক আদিও থাকিব সো ৰজা এই সকলক নিয়ন্ত্ৰণ কৰিব আৰু তেওঁলোকৰ প্ৰতি অনুগত হ'ব সো ৰজা সদায় তেওঁলোকে অবিডিয়েন্স দেখাব লাগিব ন ৰজাৰ যেটো কথা চলিব লাগে মানে তেওঁলোকৰ ওপৰত তাৰ পিছত কোৱা হৈছে নো সেপাৰেশন অফ পাৱাৰ মানে ক্ষমতাৰ পৃথকীকৰণ নহব সকলো ক্ষমতা ৰজাৰ হাততে থাকিব লাগিব ধৰিলে আমাৰ কাৰ্যপালিকা ন্যায়পালিকা ন বিভিন্ন ধৰণৰ পৃথকীকৰণ কোৱা হৈছে তাত কিন্তু সৰ্বসৰ্বা ৰজাই হ'ব তাৰ পিছত কোৱা হৈছে প্যাৰেলাল অৰ্গানাইজেচন সো ৰজাৰ লগতে মানে শাসনৰ লগতে কিছুমান অনন্য অৰ্গানাইজেচন বা সংঘ তেনেকুৱা থাকিব ন সমান্তৰাল সংগঠন কিছুমান থাকিব প্যাৰেলাল অৰ্গানাইজেচন মানে হ'ল সমান্তৰাল সংগঠন সো কটিল্য একাত্মক শাসনৰ ব্যৱস্থা শাসনৰ সাৰ্বভৌম ক্ষমতা ৰজাৰ হাতত অৰ্পণ কৰিলেও দেশত অনন্য সমান্তৰাল সংগঠনৰ অস্তিত্ব অস্বীকাৰ কৰা নাছিলে আৰু এইবোৰ সমান্তৰাল সংগঠন কোন হ'ব পাৰে এটাটো আমাৰ ধৰ্ম হ'ব পাৰে ন বা কিছুমানৰ গোষ্ঠী হেৰি থাকে যে এথনিক ক্লেন বুলি কওঁ যেটো আমি সো গোত্ৰ সংগঠন থাকিব পাৰে মানুহৰ সো বিভিন্ন ধৰণৰ সংগঠন থাকিব পাৰে সো সেইবোৰক তেওঁ নাকচ কৰা নাছিলে আৰু লগতে তেওঁ বিজ্ঞাপনৰ ওপৰত বেছি গুৰুত্ব দিছিলে কটিল্য এটো লোকাল এডমিনিষ্ট্ৰেচন ন স্থানীয় প্ৰশাসন কেনেকুৱা ধৰণৰ হ'ব লাগে সো ৰজা ৰাজ্যক কেনেকুৱা ভাগত ভাগ কৰিব ৰাজ্যৰ বিভিন্ন ধৰণৰ জনপদ থাকিব ন সো প্ৰথম স্থানীয় কিছুমান গাঁও থাকিব 500খন গাঁও লগ হয় স্থানীয় নামৰ এখন মানে প্ৰথম গোট হ'ব তাৰ পিছত দ্ৰোণামুখ হ'ব 400খন গাঁও লগ লগায় মৰ্ণাটিকা 200খন গাঁও লগ লগায় তেনেকুৱা মানে বিভিন্ন ধৰণৰ তেওঁ ভাগ কৰি দিছিলে সো এটা সময়ত হেতু খুব ডাঙৰ এটা উপলব্ধি আছিল কটিলৰ সো এনিৱে এখিনি মই আগৰ ক্লাছতো কৰিছিলো সো আৰু ডিটেইলছত নাযাওঁ সো আজি আমি কটিলৰ ৰজাৰ বিষয়ে যেটো সম্পৰ্ক আছিল ন ৰজাৰ সম্পৰ্কৰ বিষয়ে কটিলৰ কি কৈছিল ৰজা এজন কেনেকৈ হ'ব লাগিব তোমালোকৰ যদি আগৰ সেমিষ্টাৰত কথা মনত আছে আমি পঢ়িছিলো ন প্লেটো এৰিষ্টটলৰ কথা তেওঁলোকে ৰজাৰ বিষয়ে খুব গুৰুত্ব দিছিল ৰজা শিক্ষা কেনেকৈ হ'ব সো তাকে লৈ কটিলয় ৰজাক একচুয়ালি 4টা কোৱালিটি থাকিব লাগে বুলি কৈছিল ন প্ৰথমটো হ'ল কিছুমান জন্মগত কিছুমান তেওঁ গুণ থাকিব লাগিব যেটো ইনবিল্ট আমি কওঁ না ইনবাৰ্থ কোৱালিটিজ ইনবাৰ্থ কোৱালিটিজ কিছুমান থাকিব ন জন্মৰ দ্বাৰা তেওঁ পাব মানে তেওঁ বাহিৰৰ পৰা নিদিয়ে বাই বাৰ্থ তেওঁ লৈ আহে সো হেতু হ'ল আৰু তাৰে আকৌ ভাগ কৰা হৈছে অকল ইনবাৰ্থ কোৱালিটিজৰ কিছুমান ভাগ ইয়াত মই দেখাই দিছো তোমালোকে যদি স্ক্ৰিনত চোৱা এইটো হ'ল হাই বাৰ্থ মানে উচ্চ বংশত জন্ম হ'ব লাগিব ন যেহেতু এই সময়ত জাতি ধাৰণাটো খুব প্ৰবল আছিল সেইকাৰণে চাগে তেওঁ ভাবিছিল যে উচ্চ বংশজাত জন্ম হ'লেহে এজন ভাল ৰজা হ'ব পাৰিব মানে সন্মান পাব সো আৰু দুৰ্বল ৰজাৰ মানে সন্মান হ'ব নোৱাৰে অৰ্থাৎ নিম্ন বংশজাতৰ শক্তিশালী বা পৰাক্ৰমী ৰজাজন উচ্চ বংশজাতৰ ৰজাতকে হীন বুলিহে বিবেচিত হৈছিল সো কটিল্যই চাণক্যক ৰাজসিংহাসনত চাণক্য বুলি কোৱা হৈছে চন্দ্ৰগুপ্ত হ'ব লাগিছিল কটিল্যই চন্দ্ৰগুপ্তৰ ৰাজসিংহাসন অধিষ্ঠিত কৰাৰ সময়ত উত্তৰাধিকাৰী অৰ্থাৎ গুৰুত্ব দিয়া নাছিল যদিও পৰৱৰ্তী কালত বংশকভাৱে ৰজা নিযুক্তি দিয়াৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় কাৰণ আমি জানো চন্দ্ৰগুপ্ত খুব ডাঙৰ বংশৰ ল'ৰা নাছিল ন তেওঁ দেউতাক সৰু এটা ৰজা নহয় আৰু যেনেকৈ আমাৰ কিছুমান গাঁওবোৰৰ নিচিনা থাকে তেনেকৈ জংগলত এটা সৰু সমুদায় আছিল তেওঁলোকৰ তাৰে চিফ আছিল তো তেওঁ খুব ডাঙৰ বংশৰ নাছিল কিন্তু পিছলৈ কটিল্য অনুভৱ কৰিছিল চাগে ৰজাৰ বংশটো ডাঙৰ হ'ব লাগিব বা উচ্চ বংশ হ'ব লাগিব বুলি তাৰ লগতে কেনেকৈ হ'ব লাগিব লাকি মানে ভাগ্যশালী হ'ব লাগিব ন তেওঁ খুব ভাল বংশজাত এজন ৰজা তেওঁ নিজে এটা অটোমেটিক ভাল বংশত জন্ম লোৱা মানে লাকি বুলি বিবেচনা কৰা হৈছিল সো সেইকাৰণে কোৱা হৈছে যে ৰজা এজন লাকি হ'ব লাগিব সৌভাগ্যৱান হ'ব লাগিব আৰু তাৰ পিছত কৈছে ইন্টেলিজেন্স এণ্ড স্পিৰিট হ'ব লাগিব ন মানে অন্তৰ্দৃষ্টি থাকিব লাগিব ৰজা অন্তৰ্দৃষ্টিৰ সাহস থাকিব স্পিৰিট মানে সাহস বুজাইছে সো বিভিন্ন কামকাজ কৰিব তেওঁ আগবাঢ়ি যাব লাগিব এটো আমি জন্মৰ পৰা কিছুমান কোৱালিটি পাওঁ না কিছুমান মানুহে যে ভয় নকৰে আমি দেখিছো সৰু ল'ৰা ছোৱালীয়ে পুকচুক ধৰিবলৈ ভয় নকৰে তেনেকুৱা ধৰণৰ কথা মানে স্পিৰিট থাকে মানে সদায় কিবা এটা নতুন বস্তু শিকিবলৈ আগুৱাই যাবলৈ তাৰ পিছত গিভেন টু সিং এল্ডাৰ্স আৰু যিসকল জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠসকলক সন্মান কৰা জানিব লাগিব ন তেনেকুৱা হ'ব লাগিব যাতে জ্যেষ্ঠসকলক সন্মান কৰে
আৰু পবিত্ৰ হ'ব লাগিব ন ৰজাজন পবিত্ৰ গুণসম্পন্ন হ'ব লাগিব এজন পবিত্ৰ তথা সৎ ৰজাহে জনগণৰ পৰা আস্থা আৰু অনৈক্যতা লাভ কৰিব পাৰে সো হেতু খুব জৰুৰী ট্ৰুথফুলনেছ লাগিব সত্যবাদিতা লাগিব মানে সদায় সঁচা কথা ক'ব লাগিব তেওঁ আৰু প্ৰতিশ্ৰুতিবোৰ ৰাখিব লাগিব প্ৰমিস যেটো দিয়া হৈছে গ্ৰেটফুল হ'ব লাগিব কৃতজ্ঞ হ'ব লাগিব মানে উদাৰ হ'ব লাগিব উদ্যমী হ'ব লাগিব তেওঁ এলেৱা হ'ব নোৱাৰে সো ডিজায়াৰছ অফ ট্ৰেইনিং সদায় ট্ৰেইনিং নতুন বস্তু শিকিবলৈ তেওঁ ডিজায়াৰ ৰাখিব লাগিব তেওঁ মানে এটা আকাংক্ষা থাকিব লাগিব সো হেবোৰ আছিল জন্মৰ পৰা লৈ অহা কিছুমান প্ৰপাৰ্টিজ বা গুণ তাৰ পিছত কোৱা হৈছে ইন্টেলেক্ট ৰজাক কি লাগিব এটো অতি জৰুৰী হয় প্ৰজ্ঞা জ্ঞান গুণ বুলি কোৱা প্ৰজ্ঞা মানে ইন্টেলেক্ট জ্ঞানী মানুহ যিবোৰ কম মানে ইন্টেলেকচুৱেলছ সো ডিজায়াৰ টু লাৰ্ন হেতু লাগিব হেতু আমি সাধাৰণ কথা এটা ৰজা হ'বলৈ হ'লে তেওঁ সদায় নতুন বস্তু শিকিব লাগিব আৰু এই মানে মহত্বাকাংক্ষাটো মনত থাকিব লাগিব যে মই সদায় কিবা নহলে কিবা এটা নতুন বস্তু শিকিয়ে থাকিম লগতে লিসেনিং পাৱাৰ হ'ব লাগিব ন শ্ৰৱণকাৰী বুলি কোৱা হৈছে ইয়াত অকল নিজৰ কথা কৈ থাকিব নোৱাৰে ভাল ৰজা এজনে বেলেগৰ পৰা বহুতখিনি শিকে আৰু বহুতখিনি শুনিব তেওঁ আৰু ৩ নম্বৰত কোৱা হৈছে ৰিটেনশন মানে স্মৰণ শক্তি তেওঁ মনত ৰাখিব লাগিব কোন দিনা কোন মানুহে মোক কি কথা কৈছিল ন কাৰণ গোটেই ৰাজ্যখন চলাব লাগে সেইকাৰণে স্মৰণ শক্তি খুব ষ্ট্ৰং হ'ব লাগে সো সেইখিনি কথা অৰ্থশাস্ত্ৰত লিখা হৈছে তাৰ ৩ নম্বৰ কোৱালিটি হ'ব লাগিব ৰজাক হেতু হ'ল এনাৰ্জি মানে ঊৰ্জা লাগিব শক্তি লাগিব ন উৎসাহ গুণ বুলি কোৱা হৈছে ইয়াত এনেকা ব্ৰেভাৰী মানে বুজিছা ব্ৰেভাৰী মানে সাহসী হ'ব লাগিব ৰিসেন্টমেন্ট মানে আকৌ আক্ৰোশী হ'ব লাগিব খং এটা থাকিব লাগিব ৰজা বেছি যদি একেবাৰে মানুহ বেছি হেৰি হয় ন কোনো ধৰণৰ খং নাথাকিলে ভাল ৰজা নহ'ব পাৰে মানুহে তেওঁৰ কথা নুশুনিব তো আক্ৰোশী হ'ব লাগিব আৰু কুইকনেছ মানে খৰখেতিয়াকে কৰিব লাগিব না যিবোৰ কাম খুব ফটাফট কাম কৰা কৰিব পৰা আনক কৰাব পৰা হ'ব লাগিব সো হেবোৰ হ'ল কিছুমান কোৱালিটিজ অফ এনাৰ্জি আৰু লাষ্টত কটিলৈ কৈছে যে কিছুমান পাৰ্সোনাল কোৱালিটি লাগিব দীঘল এখন লিষ্ট দিয়া হৈছে য'ত পাৰ্সোনাল কোৱালিটিজৰ কথা আলোচনা কৰা হৈছে পাৰ্সোনাল কোৱালিটিজবোৰ কেনেকুৱা ধৰণৰ এটাটো হ'ল তেওঁৰ এলোকেন্স মানে বাক পটুতা লাগিব ন যিকোনো কথা তেওঁ ক'ব পাৰিব লাগিব যিকোনো ধৰণৰ মানে স্পিচ দিব পাৰিব লাগিব আৰু বোল্ড মানে সাহসী হ'ব লাগিব স্মৰণ শক্তি ভাল হ'ব লাগিব তেওঁ প্ৰজ্ঞা আৰু শক্তি হ'ব লাগিব স্পিৰিট যেটো কথা অলৰেডি ক'লো ক্ষমতাশালী হ'ব লাগিব সুপৰিচালক মানে ভাল এজন মেনেজাৰ হ'ব লাগিব বিভিন্ন মানুহক কাম লগাব লাগিব যেটো ৰাজ্যত সো ভাল মেনেজাৰ হোৱাটো অতি জৰুৰী সো কলা বিশাৰদ বুলি কোৱা আছে ট্ৰেইনড ইন আৰ্টস বিভিন্ন ধৰণৰ কলা নাচ গান ড্ৰামা ইত্যাদি কৰি তেওঁ বিভিন্ন ধৰণৰ যুদ্ধটো শিকিবই লাগিব যুদ্ধৰ কলা কিন্তু যিবোৰ আমি সফট আৰ্ট বুলি কওঁ হেতু জানিব লাগিব তাৰ পিছত এবল টু লিড দা আৰ্মি সেনা বাহিনী নেতৃত্ব দিবলৈ সক্ষম হ'ব লাগিব কোনো ক্ষয় ক্ষতি বা বাধ্যবাধকতাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব লাগিব হি শুড বি এবল টু গিভ ৰেলিকুৱেট অব্লিগেশন ইনজুৰি ইন এ প্ৰিস্ক্ৰাইবড মেনাৰ মানে লাজ মান থকা হ'ব লাগিব মানে লাজ সন্মান কৰিব লাগিব অন্য মানুহজন possessed a sense of shame বুলি কোৱা হয় না sense of shame able to take action in time of calamity বিভিন্ন দুৰ্যোগৰ সময়ত কিন্তু ভাল ডিসিশন ল'ব পৰা হ'ব লাগিব এটা আমি দেখিছো কৰোনা সময়ত ন আমাৰ নেতাবোৰে কি কৰিছে বা নকৰিছে তাৰ পিছত স্থান কাল পাত্ৰৰ বিচাৰ কৰিব পৰা ক্ষমতা হ'ব লাগিব সো কোন মানুহে কি কথা কৈছে কোন ভাল বেয়া ন এই কথাখিনি তেওঁ ভালকে বিচাৰ কৰিব পৰা তেনেকুৱা ধৰণৰ কোৱালিটি তেওঁ হ'ব লাগিব কিন্তু আৰু আৰু বহুত দীঘল লিষ্ট মই ইমান লিখা নাই ইয়াত 8টা মান পইণ্টে আলোচনা কৰিছো সো স্মাইলিং ভাৰ্সন এটো ইম্পৰ্টেন্ট হয় সদায় হাঁহিমুখীয়া হ'ব লাগিব ন তেনেকুৱা মানুহে ভাল পায় সেলফ কন্ট্ৰোল নিজৰ ওপৰত কন্ট্ৰোল হ'ব লাগিব কাৰণ বহুত সময় দেখিছো ৰজাবোৰ মেইনলি কি হয় তেওঁলোকৰ কন্ট্ৰোল নাথাকে ন মদ ভাং মানে তেওঁলোকৰ বেছি বিলাখী জীৱন এটা ছোৱালী সো তেনেকুৱা ধৰণৰ কৈ গোটেই সাম্ৰাজ্য বৰবাদ হৈ যোৱা আমি দেখিছো তেনেকুৱা সো হেতু হ'ব নালাগে যাতে আৰু জ্যেষ্ঠজনৰ উপদেশ মানি চলা অবিডিয়েন্ট হ'ব লাগিব সো হেবোৰ আছিল ৰজাৰ কিছুমান গুণ তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট টপিক ইয়াত আলোচনা কৰা হৈছে হেতু হ'ল তোমাৰ ৰজাৰ প্ৰধান কাৰ্যসমূহ বা ফাংচনছ অফ দা কিং হেতু একেবাৰে আমাৰ যেটো নতুন আমি আজিকালি যে আলোচনা কৰো না ফাংচনছ অফ প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্ট এনেকৈ অৰ্থশাস্ত্ৰত কিন্তু ৰজাৰ কাৰ্যকালী বিষয়ে আলোচনা খুব ধুনীয়াকৈ ডিটেইলছত দিয়া হৈছে আৰু প্ৰথম তেওঁৰ কাম হ'ব এপইন্টমেন্ট অফ মিনিষ্টাৰ্ছ এণ্ড অফিচিয়েল তেওঁ যেনেকৈ আমি এপইন্টমেন্ট অফ প্ৰাইম মিনিষ্টাৰ প্ৰথমে প্ৰাইম মিনিষ্টাৰ মানে হেৰি হয় তাৰপিছত বিভিন্ন কেবিনেট মিনিষ্টাৰ এপইন্টমেন্ট হয় ন তেওঁ সহায় সহযোগৰ কেবিনেট মিনিষ্টাৰ এপইন্টমেন্ট দিব লগা হয় সো তেনেকৈ ৰজা এজনে কটিলৰ সময়তে হেতুই কৈছিলে যে
সহযোগী বিষয়াবৰ্গক নিযুক্তি দিয়া এটো ৰজাৰ কিন্তু ভাল ডাঙৰ এটা কাম আৰু এই নিযুক্তি এনে দিলে নহব মই অমুক মানুহক ভাল পাওঁ মোৰ ফ্ৰেণ্ড হয় এক দিও তেনেকা নহয় কিছুমান টেষ্টৰ কথা কৈছিল মানে পৰীক্ষা ল'ব লাগিব সাইকোলজিক্যাল টেষ্ট আৰু এলিজিবিলিটি টেষ্ট আমি যেনেকৈ পৰীক্ষা দিয়ে যে টেট নেট পৰীক্ষা ন সো তেওঁৰ মতে যোগ্যতাৰ পৰীক্ষা এলিজিবিলিটি টেষ্ট তাত হয়তো বিভিন্ন ধৰণৰ ফিজিক্যাল টেষ্ট লোৱা কথা কৈছিল তেওঁ আৰু মানসিক ক্ষমতাৰ পৰীক্ষা সাইকোলজিক্যাল টেষ্টৰ কথাও কৈছিল সো ৰজাই তেওঁ বিশ্বস্ত লোকসকলৰ সহযোগত অনানুষ্ঠানিকভাৱে হলেও এই পৰীক্ষাসমূহ লৈ বিভিন্ন পদবীক বিষয়সকলক নিযুক্তি দিব লাগিব আমি জানো বিভিন্ন সময়ত বহুত কাহিনী আমি শুনো নহয় যে ৰজাই তেনেকৈ বিচাৰিছিল ভাল মন্ত্ৰী বিচাৰি গল কবালে বা বিভিন্ন পৰীক্ষা পাতিছিলে ৰজা ভিখাৰীৰ নিচিনা হয় তাতে বাহিৰত বহি আছিল ন কোনে কেনেকৈ ব্যৱহাৰ কৰিলে সো এই ব্যৱহাৰ দেখি পিছত নিযুক্তি দিয়া সো তেনেকুৱা ধৰণৰ মানে সাইকোলজিক্যাল আৰু এলিজিবিলিটি টেষ্ট কিছুমানৰ কথা অৰ্থশাস্ত্ৰত আলোচনা কৰা হৈছে আৰু তেওঁ দুই নম্বৰ ফাংচনটো হ'ল ষ্ট্ৰেঞ্জাৰিং দ্য ট্ৰেজাৰী মানে যেটো আমাৰ ৰাজকোষ হয় ন যত পইচা থাকে মানে ট্ৰেজাৰী হেতু টকনিয়াল কৰা মানে ভাল তাত পইচা যাতে সদায় আছে ৰেভিনিউ হেতু চোৱা যাতে ভালকে ৰেভিনিউ আহা যোৱা কৰি আছে ন সো কটিলৰ মতে ৰাজকোষ টকনিয়াল কৰাটো ৰজাৰ এটা প্ৰধান দায়িত্ব কাৰণ ৰাজকোষৰ স্বচ্ছতাৰ ওপৰতে ৰজাৰ মৰ্যাদা নিৰ্ভৰ কৰাৰ উপৰি স্বাধীনভাৱে সিদ্ধান্ত ল'ব পাৰিব পইচা থাকিলেহে মানে ৰজাই ভালকে সিদ্ধান্ত ল'ব পাৰিব আৰু বিভিন্ন দুৰ্যোগৰ সময়ত যেহেতু নিজৰ মানুহক প্ৰজাক সহায় কৰিবলৈ বহুত ঢেৰ পইচা দৰকাৰ হ'ব পাৰে যুদ্ধ সময়তো দৰকাৰ হ'ব পাৰে ন সেইকাৰণে ট্ৰেজাৰী কিন্তু খুব তেওঁ যত্ন ল'ব লাগিব বুলি কটিল্য অৰ্থশাস্ত্ৰত ক'ব বিচাৰিছে আৰু 3 নম্বৰ ফাংচনটো হৈছে তোমাৰ স্ট্ৰেংথেনিং অফ মিলিটাৰী ফোৰ্স এটোটো অতি জৰুৰী হয় যদি ভাল এটা ৰাজ্য সুচাৰুৰূপে চলাব লগা হয় ন যাতে শত্ৰুৱে আক্ৰমণ নকৰি নিদিয়ে সো মিলিটাৰী ফোৰ্স ৰখাটো খুব জৰুৰী হয় মিলিটাৰী ফোৰ্সত বিভিন্ন ধৰণৰ আমলাতন্ত্ৰ বিষয়া থাকিব ন কমান্ডাৰ থাকিব সেনাপতি থাকিব সেইবোৰ এপইন্টমেন্ট দিয়া তেওঁলোকক পৰীক্ষা লোৱা ট্ৰেইনিং দিয়া ভাল সময়ত স্যালাৰি দিয়া হ'ব গোটেই কথা কিন্তু অৰ্থশাস্ত্ৰত ধুনীয়াকৈ বুজাই দিয়া হৈছিল আৰু এটা ডাঙৰ ফাংচনটো হ'ল তোমাৰ কনষ্ট্ৰাকচন অফ ফোৰ্টছ এণ্ড ইটস সিকিউৰিটি সো কোঠ নিৰ্মাণ আৰু ইয়াৰ সুৰক্ষা বুলি কোৱা হৈছে মই আগতে কৈছিল সপ্তংগ যেটো থিওৰি আছিল তাতো এই কথাটো আহিছিল যে ৰজাই কিন্তু যিবিলাক কোঠ থাকে ফোৰ্টছ কিলাত যেটো কওঁ না আমি বিভিন্ন তেনেকুৱা ঠাই এটা ভাল জিওগ্ৰাফি ভালকে জাগা এখন ঠাই উলাইহে তেওঁ বনাব লাগে তেনেকুৱা ময়দান হ'ব নালাগে ন টিলা হ'ব লাগে না পাহাৰ হ'ব লাগে যাতে শত্ৰুৱে আক্ৰমণ কৰিলে দেখা পায় বা দূৰলৈকে তেওঁ গোটেই ৰাজ্যখন চাব পাৰে তেনেকুৱা এখন জাগাত ভালকে বনাব লাগিব কনষ্ট্ৰাকচন অফ ফোৰ্টছ সো এই আৰু বিভিন্ন ধৰণৰ দুৰ্গ সুৰক্ষা নীতি তেওঁ মানে অৱলম্বন কৰিব লাগিব ন সো তেওঁৰ মতে দুৰ্গসমূহ সুৰক্ষাৰ বাবে এজন দুৰ্গপাল থাকিব আৰু এওঁক নগৰৰ ব্যৱহাৰিক ধান্য ব্যৱহাৰিক বালাধ্যক্ষ স্থানিক এই চাৰিজন মুৰব্বীয়ে সহায় কৰিব সো কটিলৰ মতে নগৰ ব্যৱহাৰিক কাম হৈছে নগৰ আৰু দুৰ্গৰ মাজত চলা যোগাযোগৰ ওপৰত দৃষ্টি ৰখা ঠিক একেদৰে ধান্য ব্যৱহাৰিক বালাবদ্ধ আৰু স্থানিক ক্ৰম মানে বিভিন্ন ধৰণৰ তেওঁ কোন মানুহে কি কাম কৰিব ধুনীয়াকৈ বুজাই দিছিলে কোনে ক'ত থাকিব ক'ৰ পৰা টেক্স ৰেভিনিউ আহিব সো এইখিনি কথা তেওঁ কিন্তু কনষ্ট্ৰাকচন অফ কোৰ্ট এণ্ড সিকিউৰিটি কথা খুব ধুনীয়াকৈ আলোচনা কৰিছে অৰ্থশাস্ত্ৰত তাৰ পিছত আৰু এটা একদম ইম্পৰ্টেন্ট ফাংচন হয় ৰজা এটো এপইন্টমেন্ট অফ স্পাইস মানে গুপ্তচৰ নিযুক্তি বুলি কোৱা হৈছে যে চোৰাংচোৱা বিভাগ জন্তু এটো কিন্তু খুব ইম্পৰ্টেন্ট বেছি ইম্পৰ্টেন্স দিছিলে সো দেশৰ সুৰক্ষাৰ বাবে ৰজা ইয়াৰ অভ্যন্তৰীণ কাৰ্যসমূহৰ ওপৰত নজৰ ৰাখিব লাগিব ইয়াৰ বাবে ৰজাই দূত নিযুক্তি দিব লাগিব সো কটিল্য অৰ্থশাস্ত্ৰ প্ৰথম অধিকৰণৰ একাদশৰ পৰা চতুৰ্থ মানে 11 to 14th অধ্যায় যেটো চেপ্টাৰ আছিল গুপ্তচৰ নিযুক্তি আৰু এওঁলোকৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিছে সো কটিল্যৰ মতে ৰজা যেহেতু সৰ্বদৃষ্টি সম্পন্ন ন ৰজাই সব ফালে চাব লাগে সো তেনেকুৱা এজন ৰজা লাগে যাতে তেওঁ চাৰিওকোণে কি চলি আছে গোটেই ৰাজ্যত কি চলি আছে গোটেই খবৰ তেওঁ ৰাখিব লাগিব সো গুপ্তচৰৰ তথ্যৰ ওপৰতে ৰজাৰ কাৰ্য সিদ্ধান্ত আৰু ন্যায় বহু পৰিমাণে নিৰ্ভৰশীল সো তেওঁ কাপ্তিক মানে সাহসী আৰু আনৰ গোপন কথা জানা উদাস্তিক মানে উদাসীন মুনি গৃহপতি কাব্য গৃহস্থী বৈদেহ কব্যজনক বণিক তপস্বী আদি বিভিন্ন ভেষধাৰী গুপ্তচৰ নিযুক্ত কৰি ৰজাৰ সমৰ্থন ৰাজবিদেশী আদি বাছি উলিওৱাৰ কামত নিযুক্ত কৰাৰ উপৰি বিদেশী গোপন শত্ৰু নিপাত কৰা বিদেশী দুৰ্গ দখল কৰা ইত্যাদি কামত নিযুক্ত কৰিব পাৰে মানে বিভিন্ন ধৰণৰ ভেষধাৰী কিছুমান গুপ্তচৰ তেওঁ ৰাখিব লাগে বুলি কটিল্যই ক'ব বিচাৰিছে আৰু নেক্সট ফাংচনটো ৰিমুভেল অফ থ্ৰনছ মানে কণ্টক মোচন কৰা মানে ৰজাৰ যেহেতু ৰাজসিংহাসনত বিভিন্ন শত্ৰু থাকে নিজৰ পৰিয়ালতো শত্ৰু থাকিব পাৰে ন সো এই শত্ৰুবোৰক কেনেকৈ তেওঁ নিষ্কাশিত কৰিব পাৰে সেইটো এটা প্ৰধান লক্ষ্য হ'ল ৰজা সো সেইটো আমি
হয়তো ডিটেইলছত তেওঁ খুব ধুনীয়াকৈ আলোচনা কৰিছিলে নিজৰ কিতাপত সো তাৰ পিছত সংকট মোচন কৰা ন ৰিমুভেল অফ কেলামিটিজ বিভিন্ন সময়ত দুৰ্যোগৰ সময়ত বৰ্তমানটো দেখিছো কৰোনাৰ সো তাৰ পিছত আমি ৰজা বিভিন্ন কেতিয়াবা ধুমুহা আহে বানপানী হয় এই সময়ত ৰজাই কি কৰিব লাগে সো সেইটো তেওঁ এটা প্ৰধান কাম বুলি কোৱা হৈছে দুৰ্যোগ মানে দুৰ্যোগৰ সময়ত আৰু ন্যায় প্ৰতিষ্ঠা কৰা সেইটো আটাইতকৈ জৰুৰী হয় ৰজা হিচাপে তেওঁ হি ইজ দ্য চিফ জাষ্টিস ন আজিকালিতো অৱশ্যে চিফ জাষ্টিস সুপ্ৰিম কোৰ্টৰ ধাৰণা আহিলে কিন্তু ৰজাৰ সময়ত ৰজাই চিফ জাষ্টিস ন ৰজাই যি কয় সেইটোৱে ন্যায় সো সেইকাৰণে সেইটো বেছি গুৰুত্ব দিছিলে কৌটিল্যই আৰু সিকিউৰিটি অফ উইকাৰ বাট লয়েল টু দুৰ্বল আৰু যিসকল মানে দুখীয়া মানুহ ন পুৱাৰ সেকশন অফ সোসাইটি তেওঁলোকক যাতে কল্যাণ কৰে ৰজাই ন সহায় কৰে সো সেইটো ৰজাৰ এটা দায়িত্ব বুলি কৌটিল্যই ক'ব বিচাৰিছে আৰু লগতে বিভিন্ন ধৰণৰ দায়িত্বৰ কথা কোৱা হৈছে ন ৰজাৰ ব্যক্তিগত কিছুমান কাৰ্য আছে ডিউটিজ ৰিলেটেড উইথ সেল্ফ ডেভেলপমেন্ট ৰজা নিজেও সদায় নিজকে আপগ্ৰেড কৰি থাকিব লাগে সো সেইবোৰ কথা আমি ইমান ডিটেইলছত নালাগে সো ইমান যিখিনি আমি পইণ্টছ আলোচনা কৰিলো ইয়াৰে ভিতৰতে আমি ভালকে যদি চাওঁ বহুতখিনি হৈ যাব সো আজিৰ কাৰণে মানে কৰিম বৰ বেছি দীঘলীয়া নকৰো আৰু মই যেহেতু অলৰেডি এইটো শ্বেয়াৰ কৰিমে তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰা